নমস্কাৰ আসাম জ্ঞান বিকাশ চেনেললৈ সকলোকে আপোনাৰ স্বাগতম। আজি আমি ক্লাছ 10 গণিতৰ অনুশীলনী 8-1 থকা ত্ৰিকোণমিতিৰ বিষয়ে আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। ত্ৰিকোণমিতিৰ আমাৰ এইটো হৈছে পাৰ্ট 2 ভিডিঅ'। পাৰ্ট 2ত আমি এতিয়া আৰম্ভ কৰিম কি পাৰ্ট 1ত আমি ত্ৰিকোণমিতিৰ যি অনুপাত আছিলে সেইখিনিৰ বিষয়ে বা যিখিনি জানিব লাগে সেইখিনি আমি আগতীয়াকৈ পাৰ্ট 1ত জানি থৈছোঁ। আমি কি কৰিম এতিয়া পাৰ্ট 2ত প্ৰশ্নসমূহ বা অৰ্থাৎ অনুশীলনীসমূহ কি কৰিম আলোচনা কৰিম। অনুশীলনী 8-1ত 1 নম্বৰত দিয়া আছে কি ত্ৰিভুজ ABCৰ বি কোণ সমকোণ আৰু AB বাহুডাল কিমান দিয়া আছে 24 সেন্টিমিটাৰ আৰু BC বাহুডাল কিমান দিয়া আছে 7 সেন্টিমিটাৰ হ'লে তলত দিয়াবিলাকৰ মান তলত আমাক দুটা প্ৰশ্ন দিছে। এই দুটাৰ কি কৰিব লাগে মান উলিয়াব লাগে। এই দুটাৰ মান উলিয়াব লাগিলে আমি কি কৰিম যেটো আমি পাৰ্ট 1ত শিকি আহিছোঁ যে ত্ৰিকোণমিতিৰ কি আছে 6টা অনুপাত আছে। এই অনুপাত কেইটা কি কৰিব দিছে আমাক উলিয়াব দিছে। তাৰ বাবে আমাক কি লাগিব এতিয়া যেহেতু আমি আগতে কৈছোঁ যে ত্ৰিকোণমিতিত কি ব্যৱহাৰ কৰা হয় সমকোণ আৰু ইয়াত উল্লেখো কৰিছে সমকোণটো কি কৰা হৈছে দুটা বাহুৰ মান দিয়া আছে এটা বাহুৰ মান দিয়া নাই। তাৰ বাবে আমি কি কৰিম আগতে ত্ৰিভুজটো প্ৰথমতে আঁকি লওঁ বাৰু। আমি ত্ৰিভুজ এটা সমকোণী ত্ৰিভুজ মোৰ স্কেলেৰে আঁকা নাই কাৰণে বেকা বিকি হৈছে, তোমালোকে স্কেলেৰে আঁকিবা। ইয়াতে কি বুলি কৈছে নিৰ্দিষ্টকৈ কোণটো ধৰি দিছে কোনটো সমকোণ হয় বি কোণটো সমকোণ হয়। তেতিয়াহ'লে আমি ত্ৰিভুজটোৰ নাম দিম এতিয়া কি ABC। তেতিয়াহ'লে এইটো বাহুৰ নাম আমি A দিওঁ। এইটো নিৰ্দিষ্ট মানে যিহেতু ইয়াত ধৰি দিয়া নাই আমি বাকী দুটা বাহু নিজে ধৰিব পাৰোঁ। আমি এইটো বাহুৰ নাম দিলোঁ C আৰু এইটো বাহুৰ নাম দিলোঁ A। ইয়াত যেহেতু কি উল্লেখ কৰিছে AB বাহুডাল এতিয়া AB কোনডাল হ'ব এইডালৰ মান কিমান দিয়া আছে 24 সেন্টিমিটাৰ। তাৰপিছত আন এডাল বাহুৰ মান দিয়া আছে BC ডালৰ মান কি হ'ব 7 সেন্টিমিটাৰ। ইয়াত কেইটা এটা বাহুৰ মান দিয়া নাই AC ডালৰ মান দিয়া নাই। আমি দেখিলে গম পাওঁ যে সমকোণী ত্ৰিভুজৰ যিডাল আটাইতকৈ দীঘল হয় সেইডালক কি বুলি কোৱা হয় অতিভুজ। মানে অতিভুজৰ মানটো ইয়াত দিয়া নাই। আমি এইটো ওলাবৰ কাৰণে কি ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম। আমি প্ৰথমতে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি কি আমি তিনিটা বাহুৰ যিহেতু আমাক মানটো লাগিব সেইকাৰণে আমি কি কৰিম প্ৰথমতে পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিম। পাইথাগোৰাছৰ সূত্ৰ মতে কি পাইথাগোৰাছৰ সূত্ৰটো কেনেকুৱা আছিলে যেহেতু এইটো অতিভুজৰ বৰ্গ সমান কি আছিলে এটা বাহু ইয়াতে এটা কি হ'ব ভূমি হ'ব এটা লম্ব হ'ব। ভূমিৰ স্কুৱেৰ সমান যোগ লম্ব স্কুৱেৰ আছিলে। তেতিয়াহ'লে ভূমিটো যিকোনো এটা হ'ব যেনিবা আমি মানে কি কোন অনুপাতে লম্ব আৰু কি ভূমিটো সাল সলনি হয় সেইকাৰণে আমি কি ধৰি দিয়া নাই AB স্কুৱেৰ যোগ BC স্কুৱেৰ। যিহেতু ইয়াত দুটাৰ মান দিয়া আছে ACৰ মান দিয়া নাই ACৰ মান ওলাব লাগে আমি AC স্কুৱেৰ ইকুৱেল কি হ'ব ABৰ মানটো এতিয়া বহাই দিওঁ আমি কিমান দি আছে 24 কি হ'ব স্কুৱেৰ হ'ব এইটো। তাৰপিছত BCৰ মানটো কি দি আছে 7 তেতিয়াহ'লে কি হ'ব 7 স্কুৱেৰ। এইকেইটা আমি কেইটা মানে স্কুৱেৰ মানে কি বৰ্গ হৈ আছে তেতিয়াহ'লে কি কৰিম আমি এইকেইটা দুটা সংখ্যা আছে যিহেতু দুটা সংখ্যাটো আমি পূৰণ কৰিম কিমান হ'ব 24 যদি দুটা পূৰণ কৰোঁ 4 4 গুণ 16 6 7 গুণ 1 4 দুগুণ 8 1 9 4 দুগুণ 8 2 দুগুণ 4 6 7 5 5 7 6 তাৰপিছত 7 7 যা কি হ'ব 49 AC স্কুৱেৰ ইকুৱেল টু এই দুটা যদি প্লাছ কৰোঁ কিমান আমি পাম 5। এইটো যিহেতু কি আছে ৰুট আছে তেতিয়াহ'লে এইটো আমি স্কুৱেৰ আছে যিহেতু এইটো স্কুৱেৰো বনাব লাগে আমি তেতিয়াহ'লে কি হ'ব AC এইটো ৰুট দিলোঁ দিয়াৰ লগে লগে ACৰ মানটো ACৰ মান যিহেতু লিখিব লাগে AC স্কুৱেৰৰ মান খোজা নাই আমাক ACৰ মান সুধিছে তেতিয়াহ'লে কি হ'ব 25।
এতিয়া আমি এইটো উলিয়াই ল'লোঁ 25 কি হ'ব এইটো চেণ্টিমিটাৰে হ'ব এককটো এতিয়া আমি কি কৰিম ইয়াত দিয়া এই প্ৰশ্ন দুটা কি কৰিম সমাধান কৰিম যেহেতু তিনিটা আমি মান পালোঁ তেতিয়াহ'লে আমি কিহৰ ব্যৱহাৰ সহায় ল'ম এতিয়া ত্ৰিকোণমিতিক অনুপাতৰ সহায় ল'ম sin a ৰ মান উলিয়াব দিছে sin a মানে কি a কোণটো এইটো কোণটো a কোণ ধৰি কি কৰিব দিছে আমাৰ sin a ৰ মানটো কি হয় লিখিব দিছে তাৰ কাৰণে আমি পাৰ্ট 1ত এটা কি ট্ৰিক্স লৈছিলোঁ যে অনুপাত কেইটা কেনেকৈ উলিয়াব পাৰি অনুপাত কেইটা উলিওৱাৰ সাইনৰ অনুপাতটো উলিওৱাৰ কাৰণে কি কৰিছিলোঁ আমি এটা কৈছিলোঁ যে some people have আগতে মই পাৰ্ট 1ত কৰি দিছোঁ হ'লেও মানে কি আকৌ তোমালোকক দেখুৱাই দিছোঁ ইয়াত কি হ'ব সামে কি বুজাইছে সাইন বুজাইছিল সেনেকৈ বুজাইছিলোঁ মই তাৰপিছত পিপুলৰ কি পি মানে কি বুজাইছে ওপৰত বহিব আৰু হেভৰ এইচটো কি বহিব তলত বহিব পি মানে কি আছিলে পাৰপেণ্ডিকুলাৰ লম্ব এ সাপেক্ষে এতিয়া লম্ব কোনডাল হ'ব এ কোণৰ সন্মুখত যিডাল বাহু আছে সেইডালক কি কোৱা আছে লম্ব আমি কি পি আৰু এইচ বুলি নিলিখি একেবাৰে নামাকৰণ কৰি দিম তেতিয়াহ'লে কি হ'ব বি চিডাল কি হয় ইয়াতে লম্ব হয় তাৰপিছত কি আছে এইচ মানে কি আছিলে হাইপটেনিউছ মানে কৰ্ণ কোণডাল আছিলে সমকোণী ত্ৰিভুজটোৰ মানে কি সমকোণটোৰ কি সন্মুখৰ যিডাল দীঘল বাহু সেইডাল আছিল কি কৰ্ণ হোৱাৰ লগে লগে কি কৰ্ণডালৰ নাম কি হ'ব এতিয়া AC ইয়াতে মানটো বহাই দিওঁ এতিয়া আমি BCৰ মান কি হ'ব 7 আৰু ACৰ মান হ'ব কিমান 25 এইটো হ'ল sin a ৰ মান ঠিক একেদৰে আমি উলিয়াম এতিয়া কি cos a টোৰ কাৰণে কি ট্ৰিক্স এটা দিছিলোঁ ইয়াতে কাৰ্লি ব্ৰাউন হেয়াৰ এইটো মনত ৰাখিবৰ কাৰণে কৈছিলোঁ কাৰ্লিয়ে কি বুজাইছিল কচ বুজাইছে বুলি কৈছিলোঁ আৰু ব্ৰাউনৰ বিটোৱে কি বেছ যাক কি বুলি কোৱা হয় ভূমি আৰু এইচে কি হাইপটেনিউছ যাৰ অসমীয়া অৰ্থ হৈছে কৰ্ণ তেতিয়াহ'লে আমি কি আৰু বি এইচ নিলিখি ডাইৰেক্ট এনেকৈ ইয়াত ত্ৰিভুজটোত যি দিয়া আছে সেই বাহুকেইটাৰ মান লিখি দিম তেতিয়া তোমালোকৰ বুজাত সুবিধা হ'ব বেছ কোনডাল হ'ব এতিয়া তেতিয়াহ'লে কি হ'ব এইডাল হ'ব বেছ এ বিডাল বেছ আৰু হাইপটেনিউছ আমি গমে পাইছোঁ AC এতিয়া মানটো বহাই দিম আমি কিমান হ'ল এ বিৰ মানটো কিমান আছিলে 24 আৰু ACৰ মানটো আছিলে 25 এইটো হৈ গ'ল আমাৰ 1 নম্বৰ আমি কৰিম 2 নম্বৰটোৰ সমাধান 2 নম্বৰটোত কি দিয়া আছিলে প্ৰশ্নটো মই বাৰু আকৌ এবাৰ লিখিছোঁ আৰু যিহেতু sin C cos C মানে কি চি মানে কি বুজাইছে চি কোনটো সাপেক্ষে সাইনৰ মান কি হ'ব এতিয়া লিখিব লাগে আমি তেতিয়া যদি একে হয় সাইনৰ মানটো ওলাব লাগিলে কি হ'ব লম্ব বাই কৰ্ণ আছিলে তেতিয়াহ'লে লম্ব কোনডাল হ'ব চি সাপেক্ষে লম্ব কোনডাল হ'ব এইডাল তেতিয়াহ'লে কি হ'ব এ বিডাল কি হ'ব এবাৰ চি কোণ সাপেক্ষে লম্ব হ'ব আৰু এচিডাল কি হ'ব কৰ্ণ মানটো বহাই দিওঁ আমি তেতিয়াহ'লে কি হ'ব এ বিৰ মান আছিল 24 এচিৰ মান হ'ল 25 তাৰপিছত cos C cosৰ কি আছিলে সূত্ৰটো অনুপাতটো কি আছিলে cosৰ অনুপাত আছিলে বেছ বাই হাইপটেনিউছ মানে ভূমি বাই কৰ্ণ আছিলে তেতিয়াহ'লে ইয়াতে চি কোণ সাপেক্ষে ভূমি কোণডাল হ'ব BC আৰু হাইপটেনিউছ কি কৰ্ণ কি হ'ব একেডালে হ'ব AC তেতিয়াহ'লে ইয়াৰ মান কি হ'ব এতিয়া BCৰ মান হ'ব কি 7 মানটো বহাই দিলে হ'ল আৰু 25 এই দুটা হ'ল আমাৰ 1 নম্বৰৰ সমাধান এইবাৰ আমি 2 নম্বৰ প্ৰশ্নৰ ফালে আগবাঢ়ো 2 নম্বৰ প্ৰশ্নত তোমালোকে কিতাপত চালে গম পাবা যে কি এটা চিত্ৰ দিয়া আছে আৰু চিত্ৰটোৰ তলত কি দিছে 8.13
তাত কি কৰিব দিছে সেই চিত্ৰটোৰ পৰা আমাক কি কৰিব দিছে tan p minus cot r নিৰ্ণয় কৰিব দিছে মানে tan p ৰ পৰা cot r টো মাইনাস কৰিলে কিমান হয় তাৰ মানটো লিখিব দিছে চিত্ৰটো মই কাষতে আঁকি দেখুৱাইছো ইয়াতো কি কৰা হৈছে দুটা এটা সমকোণী ত্ৰিভুজ যেহেতু সমকোণী ত্ৰিভুজে ল'ব লাগে ইয়াত দুটা মান দিয়া আছে এটা মান উলিয়াব লাগে তেতিয়া হলে আমি কি কৰিম আগৰটোৰ নিচিনাকে 1 ৰ নিচিনাকে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব এতিয়া ইয়াত অতিভুজটো কি হ'ব pr স্কয়াৰ ইকুৱেল টু কি হ'ব pq স্কয়াৰ প্লাস qr স্কয়াৰ pr ৰ মান ইবাৰ দিয়া আছে pr ৰ মান কি দিয়া আছে 13 স্কয়াৰ ইকুৱেল টু qr ৰ মান দিয়া আছে কি 12 স্কয়াৰ প্লাস এটো দিয়া নাই আমি নিদিয়াটো এফালে ৰাখি থৈ দিম দেছোৱা সমান চিন যেহেতু আছে সমান চিনৰ পৰা আগতে এটো কৰি ল বাৰু 13 দুটা হে কৰিলে কি 169 হয় 12 144 প্লাস qr স্কয়াৰ এটো কি কৰিম আমি বাওফালে আনি 169 ইয়াতে প্লাস আছিল ইফালে আহাৰ লগে কি হ'ব মাইনাস হৈ গ'ল qr স্কয়াৰ কিমান পাবো আমি 9 পৰা 4 গলে 5 6 পৰা 2 25 পালো qr স্কয়াৰ এটো আমি কি কৰিম এতিয়া বৰ্গ বনাম যেহেতু qr ৰ মান হে লাগে আমাক তেতিয়ালে কিমান হ'ব 5 qr ৰ মান কিমান হ'ল 5 আমি qr ৰ মানটো এতিয়া উলিয়াই ললো এটা কি কৰিম আমি tan আৰু tan p আৰু cot p ৰ মানটো লিখি লম এটাকে tan p minus cot r মানে এবাৰ r কোন সাপেক্ষে আৰু এবাৰ p কোন সাপেক্ষে tan টো উলিওৱাৰ কি আছিল তাৰ permanently মই এটো শৰ্ট ট্ৰিক্স দিছিল আগত দুটাটো দিলু আৰু সাইন আৰু কসৰ বাৰু তেতিয়ালে 10 ৰ কি লাগিব 10 ৰ কাৰণে কি লাগিব পারপেন্ডিকুলার বাই বেস পারপেন্ডিকুলার মানে হল লম্ব লম্ব বাই ভূমি এটা কি কোন সাপেক্ষে চাম আমি p কোন সাপেক্ষে কি হ'ব দিয়া ইয়াৰ পারপেন্ডিকুলার মানে লম্ব কি হ'ব সন্মুখত যেটো আছে তেতিয়ালে qr কি হ'ব ইয়াতে লম্ব আৰু ভূমি কি হ'ব pq মাইনাস যেহেতু 10 ৰ বিপৰীত কি আছিল cot উলটা কৰি দিলে হল তেতিয়ালে কি হ'ব pq মানে কি হ'ব বেস বাই পারপেন্ডিকুলার হ'ব qr এটা মান গিটা বহাই দিও আমি qr ৰ মান কিমান আছিল 5 এককটো লিখাৰ প্ৰয়োজন নাই 5 আৰু pq ৰ মান আছিল 12 মাইনাস তাৰ পিছত আছিল কিমান 5 মাইনাস 12 যেহেতু কি হল দুটা একেৰ হল দুটা একেৰ হোৱাৰ লগে লগে কি বিয়োগ কৰিলে কি থাকিব 0 এনসাৰটো হৈ গল 0 3 নম্বৰ প্ৰশ্ন দিয়া আছে যদি sin a = 3/4 তেন্তে cos a আৰু tan a মান উলিয়াব লাগে ইয়াতে আমাক এটা অনুপাত দিয়া আছে sin a কি দিয়া আছে অনুপাতটো দিয়া আছে আমাক দুটাৰ অনুপাত উলিয়াব দিছে তাৰ কাৰণে আমি প্ৰথমতে কি কৰিলাম এটা আকৌ সমকোণী ত্ৰিভুজ আঁকি লম ত্ৰিভুজটো যেহেতু a উল্লেখ কৰিছে মানে কি abc আমি নামকৰণ কৰিব লাগিব ইয়াতে আমি কি b কোণটো কি বুলি ধৰিলো সমকোণ এটো যেনিবা a দিলো এটো c ধৰা হল যেহেতু ধৰি লৈছো কাৰণ ধৰা হলটো আমি লিখি দিম ধৰা হল angle b সমান 90 ডিগ্ৰী এটা দিয়া আছে কি দিয়া আছে আমাৰ দিয়া থাকাটো আমি লিখি লও দিয়া আছে sin a
হেতুৰ জৰিয়তে আমি আন দুটাৰ মানটো উলিয়াব লাগে 3/4 সাইনৰ কি আছিলে অনুপাতটো কি আছিলে পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনিউজ ইয়াতে কি হ'ব এ কোণ সাপেক্ষে ধৰিব লাগে যেহেতু এ বুলি দিয়া আছে এটো কোণ সাপেক্ষে কি হ'ব এতিয়া হাইপোটেনিউজ কি হ'ব সরি পারপেন্ডিকুলার কি হবো এইটো বিসি বিসি ডালৰ মান কি হবো 3 আৰু হাইপোটেনিউজ কি হবো এইটা তেতিয়াহলে কি হবো এতিয়া এডালৰ নাম কি হবো বাহুডালৰ নাম হৈছে বাহুডালৰ নাম লিখিম আমি বিসি সরি ওপৰ লিখিব লাগিব বিসি বাই এসি সমান 3/4 আমি কি ধরিম কে ধরি করিম এতেকে বিসি বাহুডালৰ নাম হ'ব ইয়াত আমি কি লিখিম কে এটা ধ্ৰুৱক লগাই দিম ঠিকে আৰু এসি বাহুডালৰ নাম হ'ব 4k এতিয়া কি কৰিম দুটা বাহুৰে মান পালো তেতিয়াহলে আকৌ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি তৃতীয় বাহুটোৰ মান উলাব লাগে পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব এতিয়া অতিভুজ ac স্কয়ার ইকুয়াল টু কি হ'ব ab স্কয়ার প্লাস bc স্কয়ার ac ৰ মান কি দিয়া আছে 4 স্কয়ার ইকুয়াল টু ab ৰ মান নাই তেতিয়াহলে bc ৰ মান দিয়া আছে 3 সরি কে তো লিখা নহল মই স্কয়ার তেতিয়াহলে 7 16 k স্কয়ার ইকুয়াল টু ab স্কয়ার প্লাস 3 3 9 16 minus 9 স্কয়ার মাইনাস এটো কি কৰিলো আমি বাওফালে আনিলো একে ৰেখাকিটা এতিয়া ইফালে থাকিলে কি a b স্কয়ার কি হ'ব এটা 7k স্কয়ার ইকুয়াল টু ab স্কয়ার এটো এটা কি বৰ্গটো উঠাব ab ৰ মান লাগে তেতিয়ালে কি কৰিম আমি এটোকো আকৌ কি কৰিম ৰোধ কৰিম 7k স্কয়ার ইকুয়াল টু ab তেতিয়ালে k টোৰ কি হৈছে ঘনক এটো যেটো 7 টো মৌলিক সংখ্যা হয় তেতিয়ালে ইয়াৰ কি নাই বৰ্গমূল নাই তেতিয়ালে ৰুটটো কি ইয়াৰ ওপৰত থাকি যাব k টোৰ ওপৰৰ পৰা আতৰি যাব ab ৰ মানটো কিমান পালো আমি √7k এতিয়া কি উলাম কে cos a আৰু tan a উলিয়াম এটাকে cos a উলিওৱাৰ কি আছিল cosৰ অনুপাতটো কি আছিল ভূমি বাই কৰ্ণ আছিল এ কোণ সাপেক্ষে কি হ'ব ইয়াৰ ভূমি হ'ব কি দাল এডাল ab দাল আৰু কৰ্ণ হ'ব ac দাল মানে এটা মানটো বহাই দিও আমি উলাম কিহৰ মান cos a আৰু tan a ৰ মান এখিনি তোমালোকে তলে তলে পাতিবা কিন্তু মই কি কৰিম সাইডৰ ফালে দেখুৱাই দিম জানিবা সুবিধা হ'ব এতেকে cos a তোমালোকে তলতে পাতিবা দে cos a ৰ মানটো কি হ'ব দিয়া অনুপাত কি আছিল কাৰ্লি ব্ৰাউন হেয়াৰ আছিল বেজ বাই বেজ আৰু আমি নিলিখো বেজ বুলি এটো কৈ দিছো যেটো বেজ কি হ'ব এক কোণ সাপেক্ষে লাগে যেটো এক কোণ সাপেক্ষে কি হ'ব বেজ কি দাল হ'ব ab বাহুডাল আৰু হাইপোটেনিউজ কি হ'ব ac দাল তেতিয়াহলে মানটো বহাই দিম এতিয়া আমি ab ৰ মান পালো কি √7k আৰু ac ৰ মান পালো 4k k কাটা গ'ল থাকিলে কিমান √7
বাই 4 ঠিক একেদৰে আমি কি ওলাম এতিয়া 10a 10 এৰ অনুপাত কি আছিলে টাৰ্ণ পাৰ্মানেন্টলি বেক পাৰপেন্ডিকুলাৰ বাই বেস পাৰপেন্ডিকুলাৰ লম্ব কি হ'ব এতিয়া একোণ সাপেক্ষে যেহেতু লম্ব কি হ'ব BC ডাল আছিলে লম্ব আৰু বেস কি হ'ব AB ডাল AB ৰ মান কিমান থাকিলে এতিয়া BC ৰ মান থাকিলে 3k আৰু AB ৰ মান থাকিলে √7k k কাটা গ'ল থাকিলে কিমান 3/√7 এইটো হৈ গ'ল সমাধান আমি 4 নম্বৰলৈ 4 নম্বৰত দিয়া আছে যে 15 cot a = 8 তেন্তে sin a আৰু cos a ৰ মান উলিয়াব লাগে এটাৰ মান মানে দিয়াই আছে তেতিয়াহ'লে আমি দি থকাটো লিখিম দিয়া আছে 15 cot a = 8 মানে 15 টো কি হ'ব এতিয়া 8 ৰ তলত গুচি যাব cot a = কিমান হ'ব 8/15 ইয়াতে যেহেতু পূৰণ হৈ আছিল এফালে যোৱাৰ লগে লগে হৰণ হ'ব কটৰ মানটো আছে এতিয়া সাইনৰ মান আৰু সেকৰ মান উলিয়াব লাগে তেতিয়াহ'লে আমি কি কৰিম এতিয়া আকৌ আগৰ নিচিনা কি লাগিব এটা আমাৰ ত্ৰিভুজ লাগিব ইয়াতো কি ধৰিলো এটা আমি বি কোণটোৱে সমকোণ ধৰিলো এ এবাৰ জানিবা এইটো কি ধৰিলো এইটো এ ধৰিলো এইটো সি ধৰিলো বি ধৰিলো এটা মানটো কোনটোৰ কি হয় হেতু আমি আগতে উলিয়াই লম কত কিহৰ বিপৰীত আছিল 10 ৰ বিপৰীত 10 ৰ সূত্ৰটো আছিল কি পাৰপেন্ডিকুলাৰ বাই বেস এটা কতত কি হ'ব তেতিয়াহলে বেস বাই পাৰপেন্ডিকুলাৰ তেতিয়াহলে এটা কোনডাল বেস হ'ব কোনটো সাপেক্ষে a কোণ সাপেক্ষে কোনডাল বেস হ'ব কোনডাল পাৰপেন্ডিকুলাৰ হ'ব আমি হেতু বাছি লম এখন এটো কোণ সাপেক্ষে কি হ'ব এতিয়া বেস হ'ব এইডাল বেসৰ মান কি হ'ব জানিবা এই কে ধৰি লম তাৰ পিছত পাৰপেন্ডিকুলাৰ কোণডাল হ'ব এটা এইডাল 15 কে মানে এটোৰ মান হৈছে কি BA by BC equal 8/15 K ধৰি এটাকে BA equal to কি 8K আৰু BC equal কি হ'ব 15K ইয়াতো যেহেতু আকৌ কি থাকিলে দুটাৰ হে মান দিলে এটা মান উলাব লাগে আকৌ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব আমি পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব আকৌ AC² = BC² plus AB² উলট পালটকৈ লিখিলে উলটাকে এনেকৈ আহিলেও কথা নাই AB² তেতিয়াহ'লে AC² ৰ মান যেহেতু নাই AC² টো থাকি গ'ল BC ৰ মান কি দিয়ে আছে 15 K ধৰিছো যেটো K² plus AB ৰ মান 8K² কিমান হ'ব যায় এতিয়া 15 দুটা প্লাস কৰিলে কি 2 5 K² plus 8 64 K² C² = পাস কৰিলে কিমান হ'ল 5 4 9 K² থাকিলে তাৰপিছত 6 4 10 কে 11 ৰ 1 হাতে গ'ল 1 sorry 5 4 9 6 2 8 2 থাকিলে এটা কি এটো বৰ্গমূল কিমান হয় আমি উলিয়াব লাগে বৰ্গমূল উলিয়াব লাগিলে চাও আমি কি এককৰ ঘৰত কি 3
দুটা যেহেতু এককৰ ঘৰৰ অংকটো আমাক কিমান লাগে 9 লাগে তেতিয়াহ'লে কিহত পাওঁ আমি সেইটো শ্বৰ্ট ট্ৰিক্সত চাই যাওঁ 3 3 গুণ 9 9 হোৱাৰ লগে লগে 3 দুটা পূৰণ কৰিলে নহয় তেতিয়াহ'লে আৰু কি পূৰণ কৰিলে এককৰ ঘৰত 9 থাকে 7 7 দুটা যদি পূৰণ কৰোঁ 9 থাকিব তেতিয়াহ'লে ইয়াৰ আগত যদি আৰু এটা 1 1 দি চাওঁ তেতিয়াহ'লে কিমান পাওঁ চাওঁ আমি 17 17 গুণ কিমান হ'ব 200 মই একেবাৰে কৰি দিছোঁ তোমালোকে নিজ কৰি চাবা তেতিয়াহ'লে 289 k স্কোৱাৰ এচিৰ মান ওলাব লাগে তেতিয়াহ'লে 7k মানে এচিৰ মান কি হ'ল 17k এতিয়া আমি কি কৰিম sin a আৰু sec a মান উলিয়াম ইয়াতে কৰি দিছোঁ তোমালোকে তলত পাতিবা এতিয়াকে sin a কি হ'ব অনুপাতটো কি আছিলে পাৰপেণ্ডিকুলাৰ বাই হাইপটেনিউছ সি কোনটো সাপেক্ষে a কোন সাপেক্ষে কি হ'ব পাৰপেণ্ডিকুলাৰ কি হ'ব BC আৰু হাইপটেনিউছ কি হ'ব AC ACৰ মান কিমান হ'ব এতিয়া 17k আৰু BCৰ মান হ'ব 15k k কাটা গ'ল তেতিয়াহ'লে থাকিলে কিমান 15/17 ঠিক একেদৰে আকৌ আমাক লাগে কি এতিয়া sec a secটো কাৰ বিপৰীত আছিলে cosৰ অনুপাতটো কি আছিলে বেছ বাই হাইপটেনিউছ এইটো ওলোটা কৰি দিয়াৰ লগে লগে হাইপটেনিউছ মানে হ'ল কৰ্ণ বাই কি হ'ব এতিয়া কৰ্ণ কি হ'ল AC আৰু বেছ ভূমি কি হ'ব এতিয়া a কোণ সাপেক্ষে ভূমি কি হ'ব AB ডাল ABৰ মান কিমান হ'ল 8k আৰু ACৰ মান কিমান হ'ল 17k k কাটা গ'ল তেতিয়াহ'লে থাকিলে কিমান এতিয়া 17/8 এইটো হৈ গ'ল আমাৰ সমাধান